হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই এছামিজ টিউটৰিয়েল চেনেল। তো আজিৰ ভিডিঅ'ত মই তোমালোকৰ 16 ফেব্ৰুৱাৰীত অহা ইংৰাজী প্ৰশ্ন কাকতখনৰ কেইটামান কুৱেশ্যন আলোচনা কৰাই দিম। ঠিক আছে, তো তোমালোকে হয়তো ভাবিছে যে যিহেতু তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো টাফ আহিছে, তোমালোকে হয়তো ভাবিব পাৰে যে তোমালোকৰ ইংৰাজী কুৱেশ্যন পেপাৰখন অলপ সহজ হ'ব, কিন্তু নহয়। তোমালোকৰ চেবাৰ অধ্যক্ষই জনাই দিছে যে ইংৰাজী কুৱেশ্যন পেপাৰখনত তোমালোকৰ হাৰ্ড হ'ব। সেই হিচাপত মই তোমালোকৰ 45টা MCQ কুৱেশ্যন আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো চোৱা। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি নালাগে তোমালোকক ছাবস্ক্ৰাইব কৰিব দৰকাৰ নাই। ঠিক আছে, তো আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে আমাক প্ৰথম কুৱেশ্যন দিছে। প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা। হোৱাট ডাজ লেঞ্চছ ডেছক্ৰিপশ্যন অফ দ্য পোষ্ট অফিচ এমপ্লয়াৰ্ছ এজ এ ব্ৰাঞ্চ অফ ক্ৰুকছ ছিগনিফাই? ইয়াতে তোমালোকক অপশ্যন নম্বৰ এ দিছে, হি ৱাজ ট্ৰুলি আনগ্ৰেটফুল। অপশ্যন নম্বৰ বি দিছে, হিজ ফাৰ্ম faith led him to believe God cannot be cheated. ঠিক আছে, অপশ্যন নম্বৰ চি দিছে, হি ৱান্টেড মোৰ মানি, আৰু অপশ্যন নম্বৰ ডি দিছে, হি ৱাজ জকিং। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ বি2। ঠিক আছে, তো তোমালোকে অপশ্যন নম্বৰ বি2 ৰাইট চিন দিবা। তোমালোকে এই কুৱেশ্যনটো পঢ়িবা। এই কুৱেশ্যনটো তোমালোকৰ SSLC এক্সামত এইবাৰ আহিব পাৰে। কুৱেশ্যন নম্বৰ 2 দিছে, ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম হোৱাট ইজ দ্য ডিপ্থ অফ অপাৰেশ্যন মেনশ্যনড? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ দিছে আমাক ফিজিকেল কনফাইনমেণ্ট, অপশ্যন নম্বৰ বি দিছে পলিটিকেল বন্ডেজ, অপশ্যন নম্বৰ চি দিছে ক্ৰিয়েটিং হাইট অফ কেৰেক্টাৰ, আৰু অপশ্যন নম্বৰ ডি দিছে ইকনমিক হাৰ্ডশ্বিপ। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ চি, ক্ৰিয়েটিং হাইট অফ কেৰেক্টাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 দিছে আমাক, হোৱাট ডাজ আমাণ্ডা মিন বাই সেইং চাইলেন্স ইজ গল্ডেন ফ্ৰীডম ইজ চুইট? ঠিক আছে, ইয়াত তোমালোকক অপশ্যন নম্বৰ এ দিছে, শ্বি লাইকছ এক্সপেঞ্চিভ থিংছ। অপশ্যন নম্বৰ বি দিছে শ্বি ফাইণ্ডছ কমফৰ্ট ইন চলিটিউড এৱে ফ্ৰম ৰিপ্ৰিমেণ্টছ। অপশ্যন নম্বৰ চি দিছে, শ্বি ৱেণ্ট টু বি ৰিচ, আৰু অপশ্যন নম্বৰ ডি দিছে, শ্বি ডিছলাইকছ হাৰ পেৰেণ্টছ। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ বি2। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 দিছে আমাক, ৱাই ডাজ দ্য টাইগাৰ ইন দ্য জু ইগন'ৰ ভিজিটৰ্ছ? ইয়াত আমাক 4টা অপশ্যন দিছে, চি ইট স্কাৰ্ট, অপশ্যন নম্বৰ বি দিছে শ্বি ইজ স্লিপিং, অপশ্যন নম্বৰ চি দিছে হিজ ষ্টেটছ হিজ বিহাইণ্ড বাৰ্ছ মেকিং হিজ ৰেছ হেল্পলেছ, আৰু অপশ্যন নম্বৰ ডি দিছে হি ইজ অইল ফিট। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি2। কুৱেশ্যন নম্বৰ 5 দিছে আমাক। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 দিছে, হোৱাট ডাজ দ্য অথৰ ডেছক্ৰাইব ক্ৰুকছ মষ্ট লেড বেক ইণ্ডিভিজুৱেলছ ইন দ্য ক্ৰুক চেপ্টাৰ? তোমালোকক 4টা অপশ্যন দিছে, লেজি, অপশ্যন নম্বৰ বি দিছে আপকামিং টু কনভাৰ্ট, অপশ্যন নম্বৰ চি দিছে এডভেঞ্চাৰাছ, আৰু অপশ্যন নম্বৰ ডি দিছে স্পিৰিচুৱেল। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ বি2, ৱেলকামিং টু কনভাৰ্ট। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 6 দিছে, হোৱাট ইজ দ্য গল্ডেন চাইলেন্স ইন দ্য পয়েম আমাণ্ডা কণ্ট্ৰাষ্টেড উইথ? অপশ্যন নম্বৰ এ দিছে দ্য চাউণ্ড অফ দ্য চি, অপশ্যন নম্বৰ বি দিছে হাৰ মাৰমেইড ফেষ্টেচি, অপশ্যন নম্বৰ চি দিছে দ্য নেগিং ইনষ্ট্ৰাকশ্যন ভইচ অফ হাৰ পেৰেণ্টছ, অপশ্যন নম্বৰ ডি দিছে দ্য চাইলেন্স অফ দ্য নাইট। শুদ্ধ উত্তৰ দিছে তোমালোকৰ অপশ্যন নম্বৰ চি, দ্য নেগিং ইনষ্ট্ৰাকটিভ ভইচেছ অফ দ্য পেৰেণ্টছ। কুৱেশ্যন নম্বৰ 6 দিছে, ইন এ লেটাৰ টু গড হোৱাট ডাজ দ্য হিল ষ্ট'নছ চিম্বলাইজ? ইয়াত তোমালোকক 4টা অপশ্যন দিছে। অপশ্যন নম্বৰ এ হৈছে এ ফিউ বিগিনিং, অপশ্যন নম্বৰ বি দিছে এ টেষ্ট অফ ফেইথ, অপশ্যন নম্বৰ চি দিছে ডিষ্ট্ৰাকটিভ নেচাৰেল ফ'ৰ্চেছ ডেষ্ট্ৰয়িং হোপ, আৰু অপশ্যন নম্বৰ ডি দিছে এ ব্লেছিং ইন ডিছগুইজ। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ চি2। কুৱেশ্যন নম্বৰ 8 দিছে, হোৱাট ৱাজ দ্য ট্ৰেছৰ অফ নেলছন মেণ্ডেলাছ লাইফ? গ'ল্ড দিছে, পাৱাৰ দিছে, পিপুল দিছে, ফেম দিছে। তোমালোকে জানাই পিপুল হ'ব। শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ চি2। কুৱেশ্যন নম্বৰ 9 দিছে, ৱাই শ্বুড আমাণ্ডা নট হাঞ্চ হাৰ চলজাৰ্ছ? ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি2, টু চিট ষ্ট্ৰেইট। ঠিক আছে, কুৱেশ্যন নম্বৰ 10 দিছে, দ্য পোষ্টমাষ্টাৰ ইন এ লেটাৰ টু গড ৰিপ্ৰেজেণ্ট, অপশ্যন নম্বৰ এ বি চি ডি দিছে। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি2, হিউমেন কাইণ্ডনেছ এণ্ড ফেইথ ইন গড। ঠিক আছে, কুৱেশ্যন নম্বৰ 11 দিছে, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য আইভৰি টাৱাৰ ফৰ আমাণ্ডা? অপশ্যন নম্বৰ এ দিছে এ প্লেচ টু লিভ, অপশ্যন নম্বৰ বি দিছে এ প্লেচ অফ
isolation and peace. Option number C দিছে a place to study. Option number D দিছে a place to play. তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপশ্যন নম্বৰ বি টু a place of isolation and peace. Question number 12 ইয়াৰ পিছত আমাক question number 12 দিছে the caged tiger in the poem a tiger in the zoo is a metaphor for. Option number A দিছে freedom. Option number B দিছে powerlessness and restriction. Option number C দিছে nature আৰু D দিছে wildlife. ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ আছে অপশ্যন নম্বৰ বি টু powerlessness and restriction. Question number 13 দিছে what did the freedom mean to the young Mandela? Most important question তোমালোকৰ এইটো আহিব ইয়াত শুদ্ধ উত্তৰ আছে তোমালোকৰ অপশ্যন নম্বৰ এ টু illusion. ঠিক আছে question number 14 দিছে Lenzo compared the quantum of damage to. Option number A দিছে a plague of locust. B দিছে a hailstorm. C দিছে a robbery আৰু D দিছে a flood. a robbery a flood to নহব ইয়াৰ শুদ্ধ উত্তৰ আছে অপশ্যন নম্বৰ a plague of locust. Lenzo compared the quantum of damage. ঠিক আছে question number 15 দিছে এনেকুৱাকৈ তোমালোকৰ question ঘূৰাই দিব আৰু তোমালোকে ভাবিবা যে পেপাৰ টাপ আহিছে পেপাৰ টাপ নহয় তোমালোকৰ question ঘূৰাই দিব সেই কাৰণে তোমালোকে নোৱাৰাৰ বাবে কোৱা যায় যে পেপাৰ টাপ দিছে. question number 15 দিছে the poet in Amanda is highlighting the. Option number A দিছে need for discipline. Option number B দিছে impact of constant nagging on a child imagination. Option number C দিছে importance of schooling. Option number D দিছে joy of childhood. ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি টু অপশ্যন নম্বৰ বি impact of constant nagging on a child imagination. ইয়াৰ পিছত আমাক question number 16 দিছে select the correct tense by next year I dash my storage. ঠিক আছে তো ইয়াতে তোমালোকৰ নেক্সট কৈছে ফিউচাৰ হ'বই তো ফিউচাৰ কত আছে তিনিটা তোমালোকৰ দুটা দিছে উইল ফিনিশ আৰু উইল হেভ ফিনিশড তো তোমালোকৰ ইয়াতে হ'ব উইল হেভ ফিনিশড. ঠিক আছে অপশ্যন নম্বৰ বি হৈছে তোমালোকৰ শুদ্ধ উত্তৰ. question number 17 দিছে আমাক identify the sentence with the correct passive voice someone stole my pen. এইটো তোমালোকক মই নেৰেশ্যন হিচাপে দিছোঁ আৰু তোমালোকক মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছোঁ তোমালোকৰ টপ 20 MCQ তাত তোমালোকৰ এই কুৱেশ্যনটো আছে এটা তোমালোকৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি টু মাই পেন ৱাজ ষ্টলেন. question number 18 দিছে choose the appropriate preposition he is capable dash doing this work. ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি হ'ব শুদ্ধ অফ হ'ব capable of doing this work. question number 19 দিছে select the correct indirect speech she said comma I am reading a book. এইটো তোমালোকৰ কমেণ্টত জনাই দিবা তোমালোকৰ এইটো উত্তৰ কোনটো হ'ব. ঠিক আছে ভিডিঅ'টো তোমালোকে চাই উত্তৰটো নকবা তোমালোকে নিজে নিজে কৈ দিবা যে আচলতে কোনটো অপশ্যন শুদ্ধ মই কিন্তু কমেণ্ট চাম 19 কুৱেশ্যন উত্তৰ কোনটো হ'ব তোমালোকে বাহিৰ কৰি কমেণ্টত জনাই দিবা. question number 20 দিছে which sentence uses the correct article he is dishonest a man. এইটো তোমালোকৰ এন হ'ব কাৰণ অনেষ্টৰ লগত এন হয় অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ. question number 21 দিছে what irony is highlighted in the tale of Custard the dragon. Most important question. Option number A দিছে the dragon was weak, the mouse was brave, the custard dragon was the only one who fought the pirate. আৰু option number D দিছে the pirate was afraid of the kitten. ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে option number C2. question number 22 দিছে Amanda is a poem about. option number A দিছে a girl who loves her mother. option number B দিছে a girl's desire for freedom and her escape into imagination. এইটো তোমালোকৰ শুদ্ধ উত্তৰ option number B2. question number 23 দিছে what was the first obligation Mandela mentioned. most important question. এইটো হ'ব শুদ্ধ উত্তৰ family obligation to his family. first obligation family তোমালোকে মনত ৰাখিবা. question number 24 দিছে in a tiger in the zoo ignoring visitors impulse. ঠিক আছে ইয়াত তোমালোকক চাৰিটা অপশ্যন আছে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2. question number আমাক 25 দিছে what is the main theme of footprints without feet. main themes. option number A দিছে scientific discovery. option number B দিছে misuse of science for selfish antisocial or criminal purpose. ঠিক আছে তোমালোকৰ এইটো হৈছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ B. question number
26 দিছে লেন্সো কল দ্য question number 26 দিছে লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক বিকজ তোমালোকে জানাই এইটো তোমালোকক ইতিমধ্যে ক্লাছ টিচাৰ পঢ়াইছে উত্তৰটো হৈছে হি ষ্টল হিজ মানি তাৰ ভাবিছে তাৰ মানি চুৰি কৰিছে ঠিক আছে question number 27 দিছে the silence in Amanda is described as boring golden scory loud তোমালোকে জানা এইটো গোল্ডেন ঠিক আছে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 28 নম্বৰ কোৱেশ্চন দিছে in the midnight visitor Osable was a different kind of cigarette agent because option number A দিছে he was very thin he was very active he was fat sloppy and did not fit the stereotype আৰু option number D দিছে he was very young ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে option number C ঠিক আছে question number 29 দিছে Mandela learned that courage was তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হৈছে option number B2 ঠিক আছে the triumph over fear ঠিক আছে তাৰপিছত তোমালোকৰ question number 30 দিছে what did Amanda not do to her soldiers ইয়াতে তোমালোকক চাৰিটা অপচন দিছে শুদ্ধ উত্তৰ হৈছে option number B2 Hans theme question number 31 দিছে Horace Denby was a successful thief meticulous honest looking but a thief আৰু অপশ্যন নম্বৰ চি দিছে পুলিচমেন অপশ্যন নম্বৰ ডি দিছে লয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি2 ঠিক আছে তোমালোকে মনত ৰাখিবা যে হৰেছ ডেনবাই কোন আছিল তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন নম্বৰ 32 দিছে why did the tiger in the zoo stare at the stars why did the tiger in the zoo stare at the stars ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 he was helpless and felt lonely question number 33 দিছে what is the significance of the letter to God significance কি letter to God পাৰ্টিৰ ইয়াত তোমালোকৰ চাৰিটা অপশ্যন আছে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2 it highlight the irony of fate and human kindness question number 34 দিছে the young girl in the poem Amanda escaped from her school her home her nagging parents constant scolding তো ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 her nagging parents constant scolding question number আমাক 35 দিছে what did Jeffrey do in the shop stole food or cloth and ate food set the shop on fire and slept দিছে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 question number 36 দিছে the little black kitten in the tail of Custard the dragon is named name কি ink সকলে জানে এইটো তোমালোকে বাকি সকলোবোৰ নাম জানিবা মাষ্টাৰ্ড কাৰ নাম আছিল কাষ্টাৰ্ড কাৰ নাম আছিল ব্লাইং কাৰ নাম আছিল ঠিক আছে question number 37 দিছে what was Mandela's opinion of the oppressors most important question ঠিক আছে এইটো তোমালোকৰ most important question শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশ্যন নম্বৰ C2 they were victims of their own hatred question number 38 দিছে choose the antonym for fragile ইয়াত অপশ্যন নম্বৰ এ দিছে weak strong delicate and breakable শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 strong question number 39 দিছে why did Horace Denby decide to rob the shop at shoot over Grang ইয়াত তোমালোকক চাৰিটা অপশ্যন আছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ B2 he needed money to buy rare books question number 40 দিছে the poem Amanda highlights the conflict between option number A দিছে nature option number B দিছে freedom and restriction C দিছে rich and poor D দিছে old and young শুদ্ধ উত্তৰ হৈছে option number B freedom and restriction question number 41 আছে the tiger in the zoo represent option number A দিছে a free animals B দিছে a dangerous animals C দিছে freedom restricted by captivity option number D দিছে a happy animal শুদ্ধ উত্তৰ হৈছে option number C freedom restricted by captivity question number 42 দিছে the midnight visitor in the story is a friend a thief Max a rival secret agent আৰু D দিছে the police শুদ্ধ উত্তৰ হৈছে option number C Max a rival secret agent question number 43 দিছে fill the blank if I dash you I would not do that তোমাকক এইটো কাৰেক্ট আনসাৰ দিছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব কি হ'ব বাক্যত যদি তোমালোকক যদি এটা লাইন দিয়ে if I dash যদি দিয়ে if
আই ৱেয়াৰে হয় তোমালোকৰ বেছিভাগ ক্ষেত্ৰত ইফ আই বি থাকিলে ইফ আই ৱেয়াৰ ইফ আই ডেজ থাকিলে ইফ আই ৱেয়াৰ বেছিভাগ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা ৱেয়াৰ হ'ব অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 44 দিছে হোৱাট ইজ দ্য চেণ্ট্ৰেল কনফ্লিক্ট ডেছক্ৰিপ্ট অপশ্যন নম্বৰ এ দিছে মেন ভাৰ্চেছ নেচাৰ বি দিছে মেন ভাৰ্চেছ চেল্ফ চি দিছে মেন ভাৰ্চেছ সোসাইটি ডি দিছে মেন ভাৰ্চেছ মেচিন শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি মেন ভাৰ্চেছ সোসাইটি কুৱেশ্যন নম্বৰ 45 দিছে আমাৰ শেষৰটি এমচিকিউ হোৱাট ইজ দ্য অথৰ্ছ পাৰ্পছ ইন ৰাইটিং দ্য পেজেছ ইয়াত তোমালোকক চাৰিটা অপশ্যন দিছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি টু পাৰ্চুৱেট ঠিক আছে তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে যদি ভিডিঅ'টো তোমালোকক ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকক টপ 20 এমচিকিউৰ ভিডিঅ' লাগে মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে তাত ক্লিক কৰি চাই ল'বা আৰু যদি তোমালোকক ডাঙৰ কুৱেশ্যন ৰিপৰ্ট ৰাইটিং আৰু গ্ৰামাৰ ছেকশ্যন লাগে তোমালোকে ক'বা মই তোমালোকক নেক্সট ভিডিঅ'ত লৈ অহাৰ কাৰণে চেষ্টা কৰিম